বলিউডৰ জনপ্ৰিয় অভিনেতা সৈফ আলী খানক ভয়ংকৰ আক্ৰমণ। ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক। সময় তেতিয়া নিশা 2 বাজিছিল। পত্নী সন্তানৰ সৈতে সুখ নিদ্ৰাত মগ্ন আছিল বলিউডৰ জনপ্ৰিয় অভিনেতা সৈফ আলী খান। কিন্তু বুধবাৰৰ নিশাটো যেন আছিল অভিনেতাগৰাকীৰ বাবে কাল ৰাত্ৰি। শুই থকা অৱস্থাতেই অভিনেতাগৰাকীৰ মুম্বাই বান্দ্ৰাত থকা বাসগৃহত সোমাল ডকাইত। ঠিক সেই সময়তেই ঘৰত অনুপ্ৰৱেশকাৰী দুৰ্বৃত্তই আক্ৰমণ কৰে অভিনেতা সৈফ আলী খানক। প্ৰথমে অভিনেতাগৰাকীৰ লগত হয় কাজিয়াৰ সূত্ৰপাত আৰু তাৰ পাছতেই অভিনেতাগৰাকীক ছুৰীৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। শৰীৰৰ 6টাকৈ স্থানত প্ৰায় 6বাৰকৈ দুৰ্বৃত্তই কৰা ছুৰীৰ ভয়ংকৰ আক্ৰমণত আহত হয় অভিনেতাগৰাকী। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত আৰু বৰ্তমান কৰা হৈছে অভিনেতাগৰাকীৰ অস্ত্ৰোপচাৰ। ইফালে ডকাইতৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। সম্প্ৰতি মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দল উপস্থিত হৈছে সৈফ আলী খানৰ বাসগৃহত। চিচিটিভি ফুটেজৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।